আম্বুবাচী মেলালৈ আপোনালোকক স্বাগতম। লেণ্ডস্কেপ সাফাৰী আৰু ট্ৰেভেল সাৰ্ভিস সমূহ কৰ্মচাৰীৰ তৰফৰ পৰা ভোগ বিতৰণ তাৰিখ 24 জুন 2025। শক্তিপীঠ মা কামাখ্যা ভক্তবান ৰাইজৰ আৰাধনাস্থলী। দেশ বিদেশৰ বিভিন্ন লোক ইয়াৰ সমাগম হয়। আমাৰ মা কামাখ্যাত মহা অম্বুবাচী মেলা তাত আয়োজন কৰা হয়। তাৰে এক প্ৰচেষ্টাৰে ট্ৰেভেল সাৰ্ভিস আৰু লেণ্ডস্কেপ সাফাৰীৰ কৰ্মচাৰী আৰু চালকবৃন্দৰ তৰফৰ পৰা এক ভোগ প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছে। যিসকলে ইতিমধ্যে দেখা পাইছে আপোনালোকে দুখন গাড়ী সহিতে তেওঁলোক ৰেডি হৈছে, তেওঁলোকে খাদ্য সম্ভাৰলৈ ৰেডি হৈছে। আপোনালোকে নিশ্চয় অৱগত সকলো ভক্তবান ৰাইজ ইয়াত। কিন্তু অসম হ'ল বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰ মিলনভূমি। ইয়াত কোনো হিন্দু নাই, কোনো মুছলমান নাই। ইয়াত বাৰেৰহণীয়া জাতি সংস্কৃতিয়ে অভূতপূৰ্ব সঁহাৰি লাভ কৰি আহিছে। অসম বাৰেৰহণীয়া জাতি সংস্কৃতিৰ মিলনভূমি। তাৰে পৰিপ্ৰেক্ষিতত এইজন দেখা পাইছে নবীউল হক, এইফালে দেখিছে মতিউৰ ৰহমান। তেওঁলোক আহিছে। হিন্দু মুছলমান বোলা ইয়াত কোনো কিছু নাই। আমাৰ অসমৰ যিহেতু অতিথিসকল আহিছে, দেশ বিদেশৰ অতিথিসকলে ইয়াত পৰিভৰ ঘটিছে। শক্তিপীঠ মা কামাখ্যাত আপোনালোকে নিশ্চয় জানে, শক্তিপীঠ মা কামাখ্যা এটা ঋতুস্ৰাৱৰ অনুষ্ঠান। যিটো ঋতুস্ৰাৱৰ অনুষ্ঠানত সন্মিলিতভাৱে সকলো জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। এয়া আমাৰ ট্ৰেভেল সাৰ্ভিস আৰু লেণ্ডস্কেপ সাফাৰীৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ লৈ তেওঁলোকে ৰেডি হৈছে। বাহিৰৰ পৰা অহা বিভিন্ন জনগোষ্ঠীক তেওঁলোকে সেৱা শুশ্ৰূষা কৰিবলৈ এয়া আপোনালোকে নিশ্চয় অৱগত হৈছে। মই কেইজনমান লোকৰ পৰা তেওঁলোকৰ ভাষ্য শুনিম, যিসকলে এই মহা আয়োজন কৰিছে। আপোনালোকে নিশ্চয় অৱগত, চালকসকলে নিজৰ জীৱন আৰু মন প্ৰাণ কৰি তেওঁলোকে গাড়ী চলায়। তথাপি তেখেতসকলে আপ্ৰাণ চেষ্টা চলাইছে যাতে শক্তিপীঠ মা কামাখ্যাত অহা লোকসকলক সেৱা শুশ্ৰূষা কৰিব পাৰোঁ। তাৰে পৰিপ্ৰেক্ষিতত আমাৰ এজন মতিউৰ ৰহমান আছে, বিশিষ্ট এজন আমাৰ গাড়ী চালক। তেখেতে বহুতো টুৰিষ্টৰ লগত ইতিমধ্যে বাহিৰৰ পৰা অহা, ফৰেনৰ পৰা অহা বহুতো টুৰিষ্টৰ লগত গাড়ী চলাইছে। তেখেতো আছে আমাৰ মাজত। মতিউৰ দা, আপুনি কিবা ক'ব নেকি এই অনুষ্ঠানটোৰ বিষয়ে? মা কামাখ্যা মই মালিগাঁওবাসী হয়, মই দাৰাকানগৰবাসী হয়। সেই মা কামাখ্যাৰ কাৰণে আমাৰ ট্ৰেভেল সাৰ্ভিসৰ যিখিনি আমাৰ কৰ্মকৰ্তা চবেই মিলি আমি মা কামাখ্যাৰ যি আমাৰ আজি অনুষ্ঠান প্ৰতিষ্ঠান যি আৰম্ভ হৈছে, তাত আমি সমূহ সহযোগিতাৰে আগবঢ়াই দেশে বিদেশে অহা ভক্তসকলক আমি অন্য কিছু দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আমাৰ লেণ্ডস্কেপ সাফাৰীৰ পৰা। সেয়েহে আমি সমূহ কৰ্মকৰ্তা, ড্ৰাইভাৰ সন্থাসকল আৰু লেণ্ডস্কেপ সাফাৰী কৰ্মকৰ্তাসকল আৰু ট্ৰেভেল সাৰ্ভিসৰ কৰ্মকৰ্তাসকল চবেই মিলি কিনে আমি মা কামাখ্যা ধামলৈ ৰাওনা হৈ আছোঁ এতিয়া বৰ্তমান। সেয়েহে আমি 3টা চাৰে 3টাৰ ভিতৰত আমি তাত তেওঁলোকক ভক্তসকলক আমি আহাৰ বিতৰণ কৰিম। সকলোৱে আমি শুভেচ্ছা জনালোঁ মা কামাখ্যা। শ্ৰদ্ধাৰ ভক্তবান ৰাইজ, আপোনালোকে নিশ্চয় জানে ভাৰতবৰ্ষত বহুতো পীঠ ইতিমধ্যে গঠিত হৈছে। 51 পীঠত আমাৰ ভক্তবান আমাৰ যিজন কামাখ্যা দেৱী আৰাধনা কৰা হয় সকলোৱে জানে। দেশ বিদেশৰ বিভিন্নজন আহে, বলিউডৰ মানুহ আহে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহ আহে। আমাৰ আৰু এজন চালক আছে, যিজন এই আমাৰ উৎসৱৰ মানে প্ৰাসংগিকতা কৰিছে। তেখেতেই মানে এই উৎসৱৰ তেখেতেই আয়োজককৰ্তা বুলিও ক'ব পাৰি। বিজয় মালাকা, এজন বিশিষ্ট ইউটিউবাৰ। তেখেতৰ লগত মই দুআষাৰ কথা পাতিব বিচাৰিছোঁ। তো প্ৰথমতে নমস্কাৰ। মই এজন লেণ্ডস্কেপ সাফাৰীৰ তৰফৰ পৰা এজন চালক হয়। আৰু চালক হ'লে মই যোৱাকালি এটা গ্ৰুপত গৈছিলোঁ, তেখেতৰ মানে খিচিৰি বিলাইছিলে। তো সেইটো কথাটো মানে মই আমাৰ ট্ৰেভেল সাৰ্ভিসৰ মানে যোৱাকালিহে মই কৈছিলোঁ। আৰু আমাৰ এদিনৰ ভিতৰতে ইমান ধুনীয়া এটা আয়োজন হৈছে। আমি যদি এই আয়োজনটো যদি আমি এসপ্তাহ আগতে যদি ভাবিলোহেঁতেন আমাৰ কিমান ডাঙৰকৈ হ'লেহেঁতেন, এইটো মানে একদম ধাৰণাৰ বাহিৰত। সেইকাৰণে মানে আমাৰ সমক্ষত যিমান ড্ৰাইভাৰসকলো আছে, লেণ্ডস্কেপ সাফাৰী ট্ৰেভেল সাৰ্ভিসৰ যিমান ড্ৰাইভাৰ আছে সকলো সদস্যকে মানে ধন্যবাদ জনালোঁ। আৰু প্ৰথমত একবাৰ মই ধন্যবাদ জনালোঁ আমাৰ ৰাজুদা। কিন্তু আমাৰ ৰাজুদাক মই এইটো কথাটো কোৱাৰ কাৰণে ৰাজুদা ইমান উত্তেজিত হৈছে যে তহঁতে বেলেগৰ কাৰণে যদি ইমান কৰিব পাৰ, নিজৰ ট্ৰেভেলছৰ কাৰণে ইমান এটা কৰচোন। আমি সেইকাৰণে গোটেইকেইটা ড্ৰাইভাৰ একগোট হ'লোঁ আৰু হৈ কিনে কিবা এটা কৰে। ৰাজুদাই কিবা এটা ক'ব দেই। সকলো লোকলৈ ধন্যবাদ। বিজয় মালাকা, আপোনালৈ ধন্যবাদ থাকিল। আমি আশা ৰাখিছোঁ তেখেতেও এটা ভক্তিভাৱ পোষণ কৰিয়ে এই মহা আয়োজনটো কৰিছে। সকলো চালকেই এটা ভক্তিভাৱ পোষণ কৰিয়ে তেওঁলোকে এই আয়োজনটো কৰিছে, যাতে
সকলোৱে জানে গুৱাহাটীৰ এই অধিষ্ঠিত মা কামাখ্যা মন্দিৰৰ যি মহাপীঠ মা কামাখ্যা আছে তেওঁলোকে এক মহা আয়োজন বছৰে বছৰে হয় মহা অম্বুবাচী মেলা। সেই মেলাত সকলোৱে একাগ্ৰতাৰে আহি বহু দূৰ দূৰণিৰ পৰা দেশ বিদেশৰ পৰা লোক আহে আৰু তেওঁলোকে এই খিচিৰি বিতৰণ আৰম্ভ কৰিব ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে। বৰ্তমান আমাৰ ট্ৰেভেল ছাৰ্ভিচৰ পৰা আহিছে আমাৰ সতীৰ্থ আমাৰ তৈবুৰ দা আহিছে, তাৰপিছত ৰঞ্জন দা আহিছে। আমাৰ এইপিনে কিবা এটা কথাত ব্যস্ত হৈ আছে বাৰু। আমাৰ গোটেইখিনিকে আমাৰ বৰ্তমান আমাৰ মেনেজমেণ্টত মেনেজাৰ বুলি ক'ব পাৰি আমাৰ ৰাজু দা আছে আমাৰ লগত সদায় ৰাজু দা আছে। যেতিয়া আপোনাক ৰাজু দাক দুআষাৰ সুধিব আমাৰ তৈবুৰ দাই। এইজন আমাৰ ৰাজু দা, আমাৰ গোটেই ট্ৰেভেল ছাৰ্ভিচৰ লেণ্ডস্কেপ ছাফাৰী তেখেত আমাৰ পৰিচালক। গোটেই গাড়ী আৰু আমাৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁ সদায় আমাৰ জড়িত। তেখেতৰ এই আয়োজনটো মূলতঃ গুৰি মানুহজনেই হ'ল তেখেতৰ পৰা মই দুটা কথা সুধিব বিচাৰিম। ৰাজু দা, এই পদক্ষেপটো কিয় ল'লে? আপোনাৰ মহাপুণ্যতাৰ কাৰণে ল'লে, চালকসকলৰ পুণ্যতা নে ট্ৰেভেল ছাৰ্ভিচৰ পুণ্যতা, এই বিষয়ে জানিব। পুণ্যতাৰ কাৰণে আৰু আমাৰ গোটেই চালকখিনিৰ পুণ্যতাৰ কাৰণে এই কাৰ্যসূচীটো হাতত লোৱা হৈছে। ধন্যবাদ আপোনালোকে নিশ্চয় ৰাইজ জানিছে চালকসকল বহু তেওঁলোকে মৃত্যুৰ সৈতে যুঁজি তেওঁলোকে গাড়ী চলায়। সেই চালকসকলে আজি মহা অনুভৱতাৰ সুযোগ লৈ এই মহা অম্বুবাচীত তেখেতসকলে যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আপোনালোকে নিশ্চয় অৱগত হৈছে। আমাৰ ইতিমধ্যে খিচিৰি শেষ হৈছে। এয়া গাড়ী আমাৰ ৰেডি আছে, পানী ৰেডি কৰি থোৱা হৈছে আৰু ট্ৰেভেলাৰো যাব। গতিকে আপোনালোকলৈ সকলোকে আকৌ ভৱিষ্যতে এই মহা অম্বুবাচী মেলাত যোগদান কৰি অশেষ সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। ৰাজু দাক মাতি দে, অলপ ঘি ঢালি দে, তাৰ পৰা আমি গাড়ীত তোলাই লৈ যাম। সোনকালে মাতি আনি দে ৰাজু দাক। ৰাম ৰাম, জয় মা কামাখ্যা, জয় মা কামাখ্যা। দাদা কিবা কয় নেকি আপুনি? খিচিৰি লাষ্ট পালে খিচিৰি হৈ আছে, আমি ওলাম আৰু খিচিৰি উতল তামাম উঠি আহিছে দেই। এইফালে আমাৰ দুখন গাড়ী সাজু হৈ আছে ভোগ বিতৰণৰ কাৰণে। এই দেখি পাই আছে আপোনালোকে, এই আমাৰ কাঞ্চা ভাই আহিছে, নমস্কাৰ দিলে। দুখন গাড়ী ৰেডি হৈ গ'ল বৰ্তমান ভোগ বিতৰণৰ কাৰণে। আমি গৈ আছোঁ কামাখ্যা মন্দিৰৰ পিনে। এই আমাৰ শইকীয়া দা আহি আছে, তেখেতে বহুত ব্যস্ত, মানে কথাই নাপাতে। আৰু এইটো চাইডে নাই উঠাই আছোঁ দাদা। বৰ্তমান আমাৰ নিকুদা লাগি গ'ল, এয়া চানবৰ দাও আছে, আৰু এইফালে মুকুট দা আছে, দীনেশ দা আছে, আৰু এক থালি লাষ্ট খিচিৰি এটা হৈ গ'ল। মানে 5 থালিৰ পৰা আমাৰ 6 থালিলৈকে আহিল। এই খিচিৰিটো হ'লেহে আমি মানে ওলাই যাম। জয় মা কামাখ্যা। দাদা আপুনিতো বহুত বনাই আছে ৰাতিপুৱাৰ পৰা, আপুনি আৰু বিনোদ দা আৰু নিকুদা একদম এয়া তিনিওজন মানে বনোৱাত চব্জি বাপৰে, চব্জি ধুনীয়া হৈছে। কল দিয়া হ'ল, সেইটো কাৰণে কাঁচকল দিয়া হৈছে আমাৰ তৰকাৰীত চব্জিত ন। निकुदा से कामाख्या माँ का वहाँ में खिचड़ी देने के लिए जाएंगे। हम लोग बना रहे हैं अभी। हम लोग का देखिए मुकेश भैया, इधर कुकमैन, और इधर हम लोग का विनोद भैया, और ये हम लोग का ये विजय भैया। बर्तमान आइया सब्जी हंग अवस्था। और ये मुकेश और ये विनोद शइकिया लगे मतिर दाव आहि गल। एतिया बर्तमान मतिर दा देरी हल किन्तु आहिसे जे ভাল লাগিছে। बाकी सब आमार सदस्य एफाले आछे। बर्तमान आमार खिचड़ी लोड हो गल।
আৰু আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰৰ ধামলৈকে। এয়া মুকুট দা, চানু, মতিউৰ দা, আমাৰ ভাস্কৰ চব লাগিছে। আৰু বৰ্তমান ভাস্কৰৰ গাড়ীতে লোড হৈছে এইকেইটা বস্তু। আৰু আছে আৰু দুজন আৰু আছে লোড হ'ব এতিয়া। চব আমাৰ ভক্তগণ গৈ আছে এতিয়া কামাখ্যা মন্দিৰলৈকে প্ৰস্থান কৰিছে। সেয়া আমাৰ নিকুদা গৈ আছে। সেয়া আৰু এইফালে এই চানিয়ে চলে জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা, সেয়া জয় মা কামাখ্যা। মানে আমাৰ ভাস্কৰ গাড়ী চলাই গৈ আছে। আৰু আমি বৰ্তমান ইতিমধ্যে ফেঞ্চি বজাৰ পাইছোঁ। এখন গাড়ী আগত আৰু দুখন গাড়ী আমাৰ পিছত আছে। আৰু দেখি পাইছে আমি ফেঞ্চি বজাৰ পাইছোঁ বৰ্তমান। কামাখ্যা মন্দিৰ গেট আৰু 4 কিলোমিটাৰ আগত, কিন্তু অলপ সময় লাগিব। বৰ্তমান আমি ভোগ বিতৰণ কাৰণে আহিছিলোঁ। আৰু দেখি পাইছে ওচৰৰ যোনটো পাহাৰৰ এইটো নীলাচল পৰ্বত, ওপৰতে মা কামাখ্যা মন্দিৰ আছে। আৰু আমি তালৈকে যায়ে পোৱা নাই। হেভি ট্ৰাফিক, কেনেকুৱা ট্ৰাফিক। আমাৰ এখন গাড়ী আগত আছে, এখন পিছত আছে। ক'ত বা ৰখিম আমি, ক'ত খিচিৰি বিতৰণ কৰিম তাকে জেগা বিচাৰি আছোঁ। এনেকুৱা ট্ৰাফিক, কেনেকুৱা যাম আমি তাতে নাজানো। আৰু আমি মানে খিচিৰি বিলাবৰ কাৰণে ইয়াতে আহিছিলোঁ। আজি 2 নম্বৰ দিন। আৰু এনেকুৱা এটা ধুনীয়া জেগা পাইছোঁ, মানে কি ক'ব, খিচিৰি বিতৰণ কৰিবৰ কাৰণে। দেখি পাই আছে মোৰ পিছফালে ব্ৰহ্মপুত্ৰ ৰিভাৰ। কিমান শ্ৰদ্ধালু আহিছে, খিচিৰি বিতৰণ কৰি আছে, প্ৰসাদ বিলাই আছে। এইটো চাওক ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য। ৰাধে ৰাধে। এই আমাৰ ভক্তগণ সকলোৱে খিচিৰি বিতৰণ কৰি আছে। এই আমাৰ মতিউৰ দা, আৰু এইটো আমাৰ চানবৰ দা, এইটো আমাৰ চানবৰ দা, এইটো আমাৰ মতিউৰ দা, এই তপু দা। খিচিৰি বিতৰণ চলি আছে। এই আমাৰ নিকুদা, খিচিৰি বিতৰণ চলি আছে। ৰাজুদাই বৰ্তমান খিচিৰি বিলাই আছে। এয়া ৰাজুদা, ভাস্কৰ, আমাৰ চানবৰ, এয়া নিকুদা সব লাগি গৈছে একদম খিচিৰি বিতৰণত। পুৰা লাইন লাগিছে চব খিচিৰি খোৱাৰ ভিৰ, চব একদম পুৰা লাইন লাগি গ'ল খিচিৰি খাবার। বৰ্তমান এয়া আমাৰ এইফালে খিচিৰি বিতৰণ কৰি আছে তাপুদা, ভাস্কৰ, চানবৰ দা, এইফালে ৰাজু দা, সব খিচিৰি বিতৰণ লাগিছে। এইফালে নিকুদা। আৰু ভিউটো চাওক, একদম ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত আমি খিচিৰি বিতৰণ কৰি আছোঁ। এইয়া আমাৰ গাড়ী। গৰম গৰম খিচিৰি, গৰম গৰম খিচিৰি, গৰম গৰম আচাৰৰ লগত। আহক আহক। এয়া বৰ্তমান আমাৰ খিচিৰি বিতৰণ চলি আছে। সদস্য এয়া এই আমাৰ খিচিৰি বিতৰণ চলি আছে। তোমাৰ লাইন চাওক কেনেকুৱা লাইন লাগিছে খিচিৰি বিতৰণত। এইয়া একদম লাইনত আহি আছে মানুহকেইটা। ৰাতি হৈ গ'ল বৰ্তমান, দিনৰ পৰা। বৰ্তমান আমাৰ খিচিৰি বিতৰণ সমাপ্ত হ'ব হৈছে। আৰু এয়া তাপুদা আছে আমাৰ লগত। আৰু এয়া জগদীশ আহিল। আৰু এইফালে শইকীয়া দা খিচিৰি বিলাই আছে। জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা।